প্ৰথমে মন কৰক এইটো গছৰ কুণ্ডালৈ ৰাতিটোৰ ভিতৰতে গুৱাহাটীৰ ডাউন টাউনৰ GS ৰোডৰ কাষৰ এইজোপা গছ কাটি পেলোৱা হ'ল। কেৱল এইজোপা গছ নহয়, ডাউন টাউনৰ GS ৰোডৰ কাষত থকা প্ৰায় 20ডালৰো অধিক গছ ৰাতিটোৰ ভিতৰতে কাটি পেলোৱা হ'ল। যি সময়ত অসম চৰকাৰে অমৃত বৃক্ষ অভিযান ৰূপায়ণ কৰিছে, কোটি কোটি টকা খৰচ কৰি লাখ লাখ গছ ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ তেওঁলোকে আগবাঢ়িছে বা বিশ্ব অভিলেখ গঢ়িছে, সেই সময়ত কিন্তু গুৱাহাটীৰ ডাউন টাউনৰ GS ৰোডৰ কাষত একেলগে থকা ডাঙৰ প্ৰায় 20জোপাতকৈও অধিক মূল্যৱান গছ কাটি পেলোৱা হ'ল। কিয় কাটি পেলোৱা হ'ল সেয়া ডাঙৰ কথা নহয়, কিন্তু আটাইতকৈ ডাঙৰ কথাটো এইটোহে যে এই GS ৰোডৰ কাষত থকা এই 20জোপাতকৈ অধিক গছ বিভিন্ন চৰাই চিৰিকটিৰ বাসস্থান আছিল। ইয়াৰ কাষত দোকান দিয়া বা অন্যান্য পথচাৰীৰ বাবে জিৰণিৰ ব্যৱস্থা কৰিছিল এই কেইজোপা গছে, কিন্তু নিশাটোৰ ভিতৰতে এই সমুদায় গছ কাটি পেলোৱা হ'ল। আমি দেখুৱাম এজোপা এজোপাকৈ দেখুৱাই যাম কি ধৰণে ইয়াত গছ কাটি তহিলং কৰা হ'ল। আমি দেখুৱাইছোঁ এজোপা, আন এজোপা গছ, এইজোপা গছ কাটি পেলোৱা হ'ল, আন এজোপা দেখুৱাম। দেখা পাব এইজোপা গছৰ পুলি আছিল, এই পুলিটো কাটি পেলোৱা হ'ল। আমি আপোনালোকক দেখুৱাম যে ৰাতিটোৰ ভিতৰত কি ধৰণে 20জোপাতকৈও অধিক গছ ডাউন টাউনৰ GS ৰোডৰ সমীপত থকা 20জোপাতকৈ অধিক গছ কাটি পেলোৱা হ'ল। তাৰ আগতে আমি ইয়াৰ কাষত দোকান দিয়া ব্যৱসায়ীসকলৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, গছবিলাক কালি কাটিলে কেইজোপামান কাটিছে এনেই? এটাৰ পৰা আপোনাৰ এটা বাজি 18 মিনিটত, মানে 18 মিনিটত নাই হ'লে 20টা গছ কাটা গেল। 20জোপাত গছ কাটিছে, কমেও 20জোপা গছ, কমেও 20জোপা গছ কাটিছে। 20জোপা গছ আমি গণি লৈছোঁ, আমি আছিলোঁ ইয়াতে ৰাতি। 20জোপা গছ কাটিলে। এতিয়া আমি সেই গছ গছনি কটাৰ কাৰণে উহা ল'বলৈ অলপ কষ্ট পাই আছোঁ। আপুনি ইয়াতে দোকান দিয়ে, ইয়াতে সদায় থাকেই, এই গছকেইজোপাৰ কাৰণে আপোনালোকে ইয়াত ছাঁ লৈছিলে, আপোনালোকে ইয়াত বতাহ ল'ব পাৰিছিলে। বতাহ ল'ব পাৰিব কি আজি অনুভৱটো বহুত বেয়া, গৰমো পাই আছোঁ আৰু উহা ল'বলৈ অলপ কষ্ট পাই আছোঁ। মানে স্বাভাৱিকভাৱে থাকিব পৰা নাই আজি? নাই, উশাহ নিশাহতে অলপ মই কষ্ট পাই আছোঁ, বেলেগত নাজানো, কিন্তু আমি যোনটো ফ্ৰেছ বতাহ যোনটো পাইছিলোঁ সেইটো পোৱা নাই। ময়ো ইয়ালৈ আহোঁ, দেখোঁ যে এই গছ গছনিবিলাকত চৰাই চিৰিকটিও যথেষ্ট আগতে ইয়াত আশ্ৰয় লৈছিলে, এতিয়া আশ্ৰয় বাঁহো আছিল, চৰাইকেইটা গছত বাঁহো আছিল কেইটামান, সেইকেইটা নোহোৱা হ'ল। সেইটো কিয় কাটিলে গম পাই নেকি? কিবা কৈছিল নেকি যে কিয় কটা হৈছে গছবিলাক? গছবিলাক কাটা বুলি কি উৰণীয়া ব্ৰিজ বনাব, ব্ৰিজ বনাবলৈ হ'লেও ইমান জাগাটো নালাগে একচুৱেলি। আৰু এই ব্ৰিজটো যদি বনাই আছে, সেইটো ব্ৰিজ যদি লগাই নিদিয়া হয় তেতিয়া একে কাহানী হ'ব, আকৌ জামটোৱে থাকি যাব। আৰু তলৰখিনি পাৰ্কিং যদি নাপায় তেতিয়া মানুহটো ৰাস্তাতে গাড়ী ৰাখিব, আল্টিমেটলি আকৌ জাম হ'ব। সেই ব্ৰিজ আৰু সেই 6 মাইলৰ ব্ৰিজ দুইটাই মাজত যদি আকৌ নামিখিনি আকৌ উঠিব লগা হয় একে হ'ব। যদি এই আমাৰ দিছপুৰৰ যোনটো ব্ৰিজ আৰু 6 মাইলৰ ব্ৰিজ একে লগাই দিয়া যায় তেতিয়াহে ভাল হ'ব। আমাৰ লুম্বিনী মটৰীয়া মানুহ যিখিনি আছে সেই তলৰ পৰা ওলাই যাব পাৰে, আৰু লুম্বিনী গাঁও মানুহ আপোনাৰ ইয়াৰ পৰা তলৰ পৰা ওলাই যাব পাৰে, তেতিয়া যাম নালাগে। যদি আকৌ এনেকুৱা ব্ৰিজ আকৌ উঠাই নমাই যদি বনোৱা হয়, সেইটো ব্ৰিজ একে স্বাভাৱিকভাৱে একে বেয়াই হ'ব, ভাল নহয়। আগত যেনেকুৱা পৰিস্থিতি হৈছিল চেম পৰিস্থিতি এতিয়াও হ'ব, আগতেও হ'ব। আমি হিচাপ কৰিম যে কেইজোপা গছ প্ৰকৃততে কটা হ'ল। ইতিমধ্যে 4জোপা গছ দেখাইছোঁ, আন এটা গছৰ সৰু গছৰ এটা পুলি আছিল। এইফালে এইজোপা কাটিছিল 5 নম্বৰ জোপা, আৰু দেখুৱাম, আগলৈ দেখুৱাম। আমি নিজেই হিচাপ কৰিম যে কেইজোপা গছ ৰাতিটোৰ ভিতৰত কাটি পেলোৱা হ'ল। আন এজোপা দেখাইছোঁ, বিশাল গছ। এইজোপা সৰু গছ নাছিল, এজোপা বৃহৎ ডাঙৰ গছ আছিল, কিন্তু এই গছজোপাও কাটি পেলোৱা হ'ল বিগত নিশাটোত। আমাক ইয়াৰ স্থানীয় লোকসকলে জনাইছে যে ৰাতি 1 বজাত প্ৰশাসনৰ মানুহ আহি এই গছসমূহ কাটি পেলালে। তেওঁলোকে জনাইছে যে তেওঁলোকে শুনা পাইছে যে ইয়াত হয়তো উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব, তেওঁলোকে শুনা পাইছোঁ বুলি আমাক অৱগত কৰিছে, আৰু সেইবাবেই তেওঁলোকে প্ৰশাসনে অপৰিকল্পিতভাৱে কোনো পৰিকল্পনা নথকাকৈ গছকেইজোপা কাটি পেলাইছে। ইয়াৰ স্থানীয় লোকে জনাইছে যে এই গছকেইজোপা কটাৰ ফলত যে যান জঁট প্ৰতিৰোধৰ বাবে কিবা লাভ হ'ব বুলি তেওঁলোকে নাভাবে।
এইজোপা 6 নম্বৰ জোপা গছ দেখালোঁ আৰু দেখুৱাম আমি আপোনালোকক। ইয়াত এজোপা গছ আছিল 7 নম্বৰ জোপা গছ। এয়া 8 নম্বৰ জোপা গছ। বিগত নিশাটোত কাটি পেলোৱা 8 নম্বৰ জোপা গছৰ উদাহৰণ। বিশাল এজোপা গছ আছিল এই স্থানত। দেখাই পাইছে যে ইয়াৰ গুৰিটো চালে আপোনালোকে অনুভৱ কৰিব পাৰিব, ধৰিব পাৰিব যে এইজোপা গছ আচলতে কিমান বিশাল আছিল। ডাউন টাউনৰ জিএছ ৰোডৰ কাষত থকা লানি লানিকৈ থকা এই অঞ্চলত এই গছসমূহ এই ধৰণে কাটি পেলোৱা হৈছে। এইজোপা 8 নম্বৰ জোপা গছৰ উদাহৰণ। আমি আগলৈ যাম আৰু চাম যে কিমান গছ প্ৰকৃততে এটা নিশাত কাটি পেলোৱা হ'ল। এয়া 9 নম্বৰ জোপা গছ। নিশাটোৰ ভিতৰত কাটি থৈ যোৱা 9 নম্বৰ জোপা গছ। এয়া 10 নম্বৰ জোপা। ওচৰতে আছে 11 নম্বৰ জোপা গছ। এয়া হৈছে 11 নম্বৰ জোপা। একেলগতে আছে এয়া 12 নম্বৰ। যোৱা নিশাটোত প্ৰশাসনে কাটি তহিলং কৰা গছৰ যি উদাহৰণ, এইটো আন এটা গুৰি দেখাইছোঁ আন এজোপা গছৰ 12 নম্বৰ জোপা গছৰ এয়া উদাহৰণ। হয়তো আগলৈ আৰু ওলাব, আমি আগলৈ চাম। এয়া হৈছে 13 নম্বৰ জোপা গছৰ উদাহৰণ। একে লেঠাৰিয়ে একেলগে শাৰী পাতি থকা গছ গুৱাহাটীৰ ডাউন টাউনৰ জিএছ ৰোডৰ কাষত থকা লানি লানি গছৰ শাৰী। ইয়াতে লানি লানিকৈ গছ আছিল আগতে, ডাঙৰ ডাঙৰ গছ আছিল, সকলো কাটি পেলোৱা হৈছে। 12 নম্বৰ জোপা আমি দেখালোঁ। 12 নম্বৰ হৈছে ন? হা, এইটো 13 নম্বৰ জোপা আমি পাৰ হৈ আহিলোঁ। এইফালে আহোঁ। এয়া 14 নম্বৰ। এইজোপা গছ 14 নম্বৰ। এইজোপাও যোৱা নিশা কাটি পেলোৱা হৈছিল। 14 নম্বৰ। পোন্ধৰ নম্বৰ। বিশাল গছ, ডাঙৰ গছ আছিল, দেখাত গম পায়। 15 নম্বৰ। 16 নম্বৰ। আন এজোপা গছ দেখালোঁ 17 নম্বৰ। এতিয়ালৈকে আমি মাত্ৰ এটা ছাইডে চাইছোঁ, এটা ছাইডে আমি 17 নম্বৰলৈকে পাইছোঁ। 17 জোপা গছ কটাৰ তথ্য আমি আপোনালোকক দেখাই আছোঁ। এয়া 18 নম্বৰ জোপা গছ কটাৰ উদাহৰণ। 18 জোপা। এয়া 19। হয়তো মাজত থাকি আহিছে। এতিয়ালৈকে আমি ডাউন টাউনৰ জিএছ ৰোডৰ মাত্ৰ যি অংশত গছ কাটিছিল সেই অংশটোৰ এটা ছাইডে আপোনালোকক দেখুৱাইছোঁ। এটা ছাইডতে এতিয়ালৈকে 19 জোপা গছ কটাৰ তথ্য আমি দেখা পাইছোঁ। হয়তো ইয়াতো মাজত থাকি আহিব পাৰে, কাৰণ কাষে কাষে গাড়ী আছে, গাড়ীৰ কাৰণে আমি দেখা নাপাব পাৰোঁ। তথাপিও এতিয়ালৈকে আমি যি হিচাপ কৰিলোঁ মাত্ৰ এটা ছাইডেই 19 জোপা গছ কটাৰ তথ্য আমি দেখা পাইছোঁ। আৰু অলপ আগলৈ গৈ চাওঁ যদি আছে। এইফালে সম্ভৱতঃ নাই, আৰু এইফালে হয়তো কটা নাই, আৰু এইফালে গোটেই আমি গছ থকা দেখাও পোৱা নাছিলোঁ। কিন্তু আৰু সিটো ছাইডে আছে, বিপৰীত ছাইডে আমি যি অংশৰ পৰা হিচাপ কৰিছিলোঁ তাৰ বিপৰীত ছাইডে কেইজোপা গছ কাটিছে আমি আপোনালোকক দেখুৱাম। এটা ছাইডে 19 জোপা গছ কটাৰ দৃশ্য আপোনালোকে দেখা পালে। আমি গছৰ গুৰিসমূহ আপোনালোকক দেখুৱালোঁ। যি সময়ত অসম চৰকাৰে লাখ লাখ গছপুলি ৰোপণৰ নামত কোটি কোটি টকা খৰচ কৰিছে, লাখ লাখ গছপুলি একেদিনাই ৰোপণ কৰি বিশ্বত অভিলেখ কৰিছে, গ্ৰীনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে। সেইসমূহ গছ এতিয়া কি ধৰণে আছে সেয়া পাছৰ কথা, কিন্তু সেই বিশ্ব অভিলেখ গঢ়াৰ অভিযানত ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰা হৈছিল। সেইসমূহ গছ এতিয়া ঠিকে আছে নে সেইসমূহ গছ মৰি গৈছে চোৱা চিতাৰ অভাৱত, সেয়া অন্য এক প্ৰসংগ। কিন্তু সঁচাকৈও যদি চৰকাৰে যদি
বৃক্ষৰোপণৰ নামত সঁচাকৈয়ে যদি সদিচ্ছা দেখুৱাইছে তেন্তে এইসমূহ দৃশ্য কি সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ ডাউন টাউনৰ মাত্ৰ এটা অঞ্চলত থকা লানি লানি গছ এটা নিশাতেই প্ৰশাসনে আহি কাটি থৈ গ'ল। আপোনালোকে চাওক কিমান ডাঙৰ ডাঙৰ গছ আছিল, চৰাই চিৰিকটিৰ বাসস্থান আছিল। ইয়াৰ কাষৰীয়া মানুহৰ বাবে, পথচাৰীৰ বাবে, ইয়াৰ কাষৰ ব্যৱসায়ীসকলৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছিল এইসমূহ গছে। কিন্তু তাৰপিছত এই ধৰণেই প্ৰশাসনে আহি নিশাটোৰ ভিতৰতে এইসমূহ গছ কাটি থৈ গ'ল। আমি এতিয়ালৈকে 19জোপা গছ পালোঁ। আমি ইয়াৰ পৰা হিচাপ কৰিছিলোঁ ন, আগৰ পৰা আমি এই স্থানৰ পৰা আমি হিচাপ আৰম্ভ কৰিছিলোঁ সেইজোপা গছৰ পৰা। এইফালে কেইজোপা গছ কাটিলে আমি এতিয়া হিচাপ কৰিম, যিহেতু 19জোপা গছৰ হিচাপ আমি আপোনালোকক দেখুৱাইছোঁৱেই। আন এজোপা গছ দেখাইছোঁ, 20 নম্বৰ জোপা গছ যি যোৱা নিশাটোত কাটি যোৱা হ'ল। 20 নম্বৰ জোপা দেখুৱালোঁ। এইফালেও হয়তো গছ আছিল, হয়তো খুব থাকিব লাগে, কাৰণ গছ কটাৰ আন এজোপা গছ বৃহৎ আকাৰৰ গছ দেখা পাইছে। সেয়া হৈছে 21 নম্বৰ জোপা গছৰ উদাহৰণ। আমি সেই গছজোপাৰ ওচৰলৈ গৈ আপোনালোকক দেখুৱাম যে কি বিশাল আয়তনৰ গছ আছিল। আপোনালোকে গুৰিটো চালেই বুজিব পাৰিব। গুৱাহাটীৰ ৰাজপথৰ কাষত এজোপা কম ডাঙৰ গছ নহয়, বৃহৎ ডাঙৰ গছ এজোপা। যি সময়ত উৎকট গৰমে মহানগৰত আচলতে বিগত সময়ছোৱাত সন্ত্ৰাস চলাইছে বুলি ক'ব লাগিব। উৎকট গৰমত মানুহ বাহিৰলৈ ওলাব নোৱাৰে। সেই সময়ত এই ধৰণৰ গছবিলাকে পশু পক্ষীৰ উপৰিও কিন্তু সাধাৰণ মানুহকো, ৰাইজকো, বাহিৰলৈ ওলাই অহা ৰাইজক সকাহ দিছিল এইসমূহ গছে। এইসমূহ গছ নাথাকিলে পৰৱৰ্তী সময়ত গুৱাহাটীৰ যি উত্তাপ, যি বৰ্ধিত উত্তাপ, সেই সমস্যা কি ধৰণে অধিক হৈ পৰিব সেয়া কিন্তু অনুমান কৰিবলৈ কঠিন। কাৰণ আমি 21 নম্বৰ জোপা গছ দেখাইছোঁ একে স্থানৰ। এতিয়ালৈকে আমি আৰু কেইজোপামান গছ দেখুৱাম। আমি আপোনালোকৰ কেমেৰাৰ সন্মুখতে হিচাপ কৰি দেখুৱাইছোঁ যে কি ধৰণে এটা অঞ্চলতেই এতিয়ালৈকে আমি হিচাপ কৰা অনুসৰি 21 জোপাতকৈ অধিক গছ কাটি পেলোৱা হৈছে। আৰু কাটিছে, আমি দেখুৱাম, আৰু পাইছোঁ আমি 22 নম্বৰ। এইজোপা হৈছে 22 নম্বৰ জোপা গছ। এইজোপাও বিগত নিশা কাটি পেলোৱা হ'ল। 22 নম্বৰ। সেই তাত গছ আছিল নেকি বাৰু? এজোপা উঘালিছে চাগে ন? 23 নম্বৰ। হয়, সেইজোপা আছিলে 23 নম্বৰ। 24 নম্বৰ। 24 নম্বৰ জোপা গছ। পঁচিছ নম্বৰ। এয়া 25 নম্বৰ জোপা গছৰ উদাহৰণ, যি মাত্ৰ কালিয়ে নিশাটোতে কাটি পেলোৱা হৈছে। 25 হ'ল। এইজোপা হৈছে 26 নম্বৰ জোপা গছ। 26 নম্বৰ জোপা গছৰ উদাহৰণ দিলোঁ। কি সমস্যা, আটাইতকৈ ডাঙৰ কথা যে এইজোপা গছ ৰাজপথৰ মাজত নাছিল, ৰাজপথৰ কাষত আছিল। পদপথৰ আৰু ৰাজপথৰ মাজত থকা এজোপা গছ আছিল। এইজোপা গছ কি কাৰণত কাটি পেলোৱা হ'ল বা এই গছজোপাৰ পৰা কি সমস্যাৰ সৃষ্টি হৈছিল সেইটো আচলতে এটা ৰহস্যৰ বিষয়। কাক এইজোপা গছে জগৰ লগাইছিল আপোনালোকে নিজে, আমি সমগ্ৰ দৃশ্যটো একবাৰ দেখুৱাম। আপোনালোকে একবাৰ চাওক যে ৰাজপথৰ মাজত গছজোপা নাই। গাড়ী চলিব, গাড়ী চলা অংশটো বেলেগ। ফুলমণি একবাৰ দেখুৱাবা। সিফালে গাড়ী চলে, ছাইডতে পাৰ্কিং। এয়া হৈছে পদপথ। এই ৰেলিংডাল দেখি আপোনালোকে বুজিব পাৰিছেই।
তাৰপিছত এইজোপা গছে আচলতে কি সমস্যাৰ সৃষ্টি কৰিছিল সেইটো আটাইতকৈ নুবুজা হাতৰ এটা। আমি 26 নম্বৰজোপা গছ দেখালোঁ আৰু আগলৈ হয়তো ওলাব। দাদা আগলৈও কাটিছিলে নেকি গছ? আৰু কাটিছে ন? এই স্থানলৈকে 26 জোপা, হয়তো আৰু আছে গছৰ, আমি গাড়ীৰ পৰা দেখাব পৰা নাই। কিন্তু আপোনালোকে ভালকৈ যদি দৃশ্যটো মন কৰে, ভালদৰে মন কৰি দেখা পাব, গাড়ী চলি আছে। এয়া চাওক, ৰাজপথ ক'লৈকে আছে। ৰাজপথৰ এইটো এটা সীমা, ছাইডত পাৰ্কিং হয় আৰু তাৰ কাষত থকা গছ, ৰাজপথৰ মাজত থকা গছ নহয়। এইকেইজোপা গছে যে কিবা অসুবিধাৰ সৃষ্টি কৰিব সেয়া কোনো ধৰণে আপুনি দেখিলেই গম পাব যে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনাই নাই। তেনেস্থলত ৰাজপথৰ কাষত থকা, পদপথৰ কাষত থকা এইসমূহ বিশাল বিশাল গছ, যিয়ে উৎকট গৰমত ৰাইজক ছাঁ দিছিল, যিয়ে বহু পশু পক্ষীক আশ্ৰয় দিছিল, যিয়ে পৰিৱেশলৈ, যি পৰিৱেশ তন্ত্ৰলৈ এটা অৱদান আগবঢ়াই আহিছিল, সেইসমূহ গছ কাৰ স্বাৰ্থত কিয় কাটি পেলোৱা হ'ল সেয়া ডাঙৰ কথা। চৰকাৰে অমৃত বৃক্ষ অভিযান ৰূপায়ণ কৰিছে, গছপুলি ৰোপণ কৰি লাখ লাখ গছপুলি ৰোপণৰ নামত বিশ্ব অভিলেখ গঢ়িছে। কোটি কোটি টকা খৰচ কৰা হৈছে। কিমান ব্যক্তিগত নাৰ্চাৰীৰ গছপুলি যোগানৰ নামত কোটি কোটি টকা আবণ্টন দিয়া হ'ল, কোটি কোটি টকা মোকলাই দিয়া হ'ল, তাৰ তথ্য ওলাই পৰিছে। আমি সিমানখিনিৰ বিতৰ্কলৈ নাযাওঁ। আমি ধৰিয়েই ল'লোঁ যে অসম চৰকাৰৰ সঁচাকৈয়ে বৃক্ষৰোপণৰ প্ৰতি, পৰিৱেশৰ প্ৰতি সঁচাকৈ সদিচ্ছা আছে, বৃক্ষৰোপণৰ প্ৰতি সঁচাকৈ সদিচ্ছা আছে বুলি আমি ধৰি লৈছোঁ। আমি ধৰি লৈছোঁ যে প্ৰকৃতি পৰিৱেশৰ প্ৰতি চৰকাৰ সচেতন, আমি ধৰি লৈছোঁ। কিন্তু তাৰপিছত এইসমূহ দৃশ্যই আচলতে কি বুজাইছে? এই যে গুৱাহাটীৰ ডাউন টাউনৰ GS ৰোডৰ কাষত থকা এলানি গছ, আমি হিচাপ কৰি 26 জোপাতকৈ অধিক গছ দেখা পালোঁ, কাটি পেলোৱা হ'ল। কিয় কাটি পেলোৱা হ'ল? চৰকাৰে যদি সঁচাকৈ যদি বৃক্ষৰোপণ কৰিব বিচাৰে, তেন্তে হ'লে এইসমূহ গছ কিয় কাটি পেলোৱা হ'ল? সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। চৰকাৰে নতুনকৈ গছপুলি ৰোপণ কৰিছে, তাৰ কাৰণে কোটি কোটি টকা খৰচ কৰিছে, কিন্তু এই যে কোটি কোটি টকা খৰচ কৰি গছপুলি ৰোপণ কৰি আছে, তাৰ মাজতে আকৌ যিসমূহ গছ বৰ্তমান আছে সেইসমূহ গছ কিয় কাটি পেলোৱা হৈছে, সেই আটাইতকৈ ডাঙৰ কথা। দাদা আপুনিতো ইয়ালৈ আহিয়ে থাকে, আগতে ঢেৰ গছ আছিলে, এতিয়া কেনেকুৱা লাগিছে কাটি পেলোৱাৰ পিছত? কি বেয়া লাগি আছে আৰু ইয়াতে মানে আপোনালোকে ৰখিব নোৱাৰে। আপোনালোকে ইয়াতে চাহ লয়, মই দেখা পাওঁ এই গছকেইজোপাৰ কাষতে ৰখি থাকে। ইয়াত যিহেতু খাদ্য ৰেডি হোৱালৈকে ইয়াত চাহ পায়, এতিয়া বাৰু সেই সুবিধা নাই। নাই আৰু ইয়াতে মই ৰেষ্ট কৰিব নোৱাৰো না। আৰু মনটো নে বেয়া লাগে ন? বেয়া লাগি আছে। বেয়া লাগে। মই ইয়াতে জাষ্ট এতিয়া আহিলোঁ, দেখি কাৰণে মোৰ মনটো এনেই বেয়া হৈ গৈছে। দাদা অকণমান মাত দিবচোন। আপোনালোকে হয়তো এই স্থানলৈ আহিয়ে থাকে, আগতে গছবিলাক আছিল, আজি নাই, কেনেকুৱা লাগিছে? মানে পৰিৱেশটো ভাল আছিল, গছবিলাক থাকোঁতে মানে ঠাণ্ডা পৰিছিল জেগাটো। এতিয়া মানে এনেকুৱা নহয় আৰু, গৰমটো বেছি আহিছে এতিয়া। মানে এনে গছডাল থাকিলে কিন্তু গুৱাহাটীত আগতকৈ গৰমটো বাঢ়িছে। হয়তো হয়, এতিয়া গছ লগাব লাগে, কিন্তু গছবিলাক কাটি আহি আছে। এতিয়া এইটো গছজোপা বেলেগ জেগাত উঠাই লৈ পেলাই বেলেগ জেগাত দিব পাৰিছিল, সেইটো পাৰিলে হয়, তেতিয়া সুবিধা হয় ন। আৰু ইয়াততো গছকেইজোপাই কিবা অসুবিধাৰ সৃষ্টি কৰিছিল নেকি? একো কৰা নাছিল ন, মানুহৰ ভালেই হৈছিল। চব মানুহবিলাক আহি পেলাই এতিয়া ছায়াত ৰখিছিল। মানুহবিলাক মানে গৰম হ'লে, বেছি গৰম উঠিলে মানে ইয়াতে ৰখিলে অলপমান ঠাণ্ডাটো বাঢ়ে। চব জেগাতো AC লগাব নোৱাৰে, ACটো সেই নাই ন, সেইটো বেয়া হ'ল। এতিয়া একো নাই, কাটিছে, একো কথা নাই, আৰু লগালেই হ'ল গছবিলাক। আধাত কাটি হৈ যাব নালাগে ন। এতিয়া আমাৰ কোনোবা এটা হেৰি লগাই দিছে বুলিহে পটককৈ চাওকচোন আপুনি নিজে, তাত কোনোবাই খুন্দা মাৰক ৰাতি, এতিয়াতো দিনত ইমান দিন, ৰাতি হ'লে কোনোবা খুন্দা মাৰক, পটককৈ দেখি নাথাকে ন। এইটো পটককৈ কাটি চাটি ভালকৈ হেৰি কৰক, যে কমপ্লিট কৰি থৈ যাওক বস্তুটো ন, আধা কৰিব নালাগে। মানে কি চিষ্টেমবোৰ এনেকুৱা কৰিব লাগে, মানে গছ যদি আপুনি 3ডাল গছ লগাইছে, 2ডাল উঠাইছে, 2ডাল লগাব লাগে, তেনেকুৱা কথা। ইয়াত এতিয়া ডাইৰেক্ট অনলি গছটো মানে উঠাই আছে আৰু। আমি হিচাপ কৰিলোঁ 26 জোপাতকৈ গছ একেলগে কাটি পেলোৱা একেলগে হয়, এই এনভাইৰমেণ্টটো গৰম হৈ যায় আৰু তেনেকুৱা কথা। আপুনি নিজে চাওক, এতিয়া আমাৰ কোনোবা এজনে এইটো লগাই দিছে, হয়, ৰাতি আপুনি দেখি পাব
নহ'লে যে কৰিছে যেতিয়া এটলিষ্ট ছেফটি এটা প্ৰিকশ্যন কৰি পেলাই কৰক ন, যাতে কামটো কৰে যেতিয়া, সেইটোৱে। ঠিক আছে, ধন্যবাদ আপোনালোকক। এয়া আছিলে এই স্থানলৈ কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত অহা লোকৰ মন্তব্য। আমি আৰু অন্যান্য লোকৰ পৰা মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, জনাম তেওঁলোকে কি ভাবে। দাদা কওকচোন, আপুনিতো ইয়ালৈ আহিয়ে থাকে, হয় আহি থাকোঁ সদায়। এই যে গছবিলাক আছিলে আপোনালোকৰ কি সমস্যাৰ সৃষ্টি কৰিছিলে? গছবিলাকে কিবা সমস্যাৰ সৃষ্টি কৰিছিলে নেকি? ইয়াত গছ আছিল ভাল আছিল, মই ইয়াত আহোঁ, গছবিলাক ছায়া দিয়ে মোক, মই ইয়াত গৈ আৰাম পাওঁ। এতিয়াতো আৰাম নাই, ৰ'দ আহিবলৈ বৰষুণ আহিবলৈ ক'ত যাম? হয়, আগতে আপোনালোকৰ সুবিধা হৈছিল এইটো স্থানত গছবিলাক থকাৰ কাৰণে, এতিয়া কাটি পেলালে, এতিয়া ছাঁ ল'বলৈও জেগা নাই, মানুহ ক'ত তাত ছাঁ ল'ব এতিয়া? এতিয়া বহিবলৈ একো জেগা নাই। ফোনমণি অলপ আগলৈ আহিবা। আমি আন এজন ব্যক্তিৰ লগত কথা পাতিম। ইয়াৰ অসংখ্য ব্যক্তিৰ লগত আমি ইতিমধ্যে কথা পাতিছোঁ। আমি শেষৰজন ব্যক্তিৰ লগত কথা পাতিম যিয়ে এই অঞ্চলটোত থাকে, আমি প্ৰায় দেখা পাওঁ। দাদা, আপোনাক মই প্ৰায় এই স্থানত দেখোঁ, আপুনি ইয়াতে থাকে। আপোনাৰ তেখেত শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তি, তেখেতক আমি ডাউন টাউনৰ এইটো স্থানত দেখা পাওঁ। দাদা, ইয়াতেতো আগতে বহুত গছ আছিলে, বহুত গছ চব কাটি পেলালে, চব কাটি পেলালে। এতিয়া মানুহবিলাক কিমান প্ৰব্লেম হৈ আপুনিতো আগতে এইবিলাক গছৰ তলতে ছাঁ লয়, মই গাছৰ তলতে আছোঁ। গছৰ তলতে আপুনি আশ্ৰয় লৈ আছিল, ছাঁ পায়। এতিয়া কেনেকুৱা লাগিছে আজি? মানে কিবা গৰম উঠা নাই নে বেছি এই স্থানত? আজি এতিয়া এনে বহুত বেয়া লাগব আৰু মানুহবিলাক থকাৰ বহুত প্ৰব্লেম হৈ আছে। মানুহবিলাক কেনেকৈ থাকব এতিয়া? এনে মানুহ ৰখবা লগা জেগাই নাই, গাছডালে নাই, কেনেকৈ থাকব মানে? এইটো বহুত বেয়া লাগছে। কিয় কাটি পেলালে গম পায় নেকি? এইটো মোটামুটি গম পোৱা নাই মই, কেনে কিয় কাটিলে এতিয়া এনে মই ক'ব নোৱাৰোঁ আৰু। হয়, ঠিক আছে। আমি এজন ব্যক্তিক দেখালোঁ যে তেওঁ শাৰীৰিকভাৱে বিশেষভাৱে অক্ষম ব্যক্তি। তেখেতে ডাউন টাউনৰ এই অঞ্চলটোতেই 2-1 টকা দান বৰঙণি বা ভিক্ষা লৈ চলি থাকে, কাৰণ তেখেতে কৰ্ম কৰিব নোৱাৰে। কিন্তু তেখেতে ডাউন টাউনৰ এইকেইজোপা গছৰ তলতে সদায় আশ্ৰয় লয়, এইকেইজোপা গছৰ তলতেই তেওঁ বহি থাকে, ছাঁ লয়। আৰু আজি গছ কেইজোপা কাটি দিয়াৰ পিছত তেওঁ আচলতে কি অনুভৱ কৰিছে তেওঁৰ পৰা আমি মন্তব্য ল'লোঁ। দেখিলে বেয়া লগা দৃশ্য, কাৰণ এইহেন বিশাল আকাৰৰ গছ নিশাটোৰ ভিতৰতে 26 জোপাতকৈও অধিক গছ কাটি পেলোৱা আমি দেখা পালোঁ। চৰকাৰে অমৃত বৃক্ষ অভিযান ৰূপায়ণ কৰি থাকক, চৰকাৰে লাখ লাখ গছ ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়ি থাকক। কিন্তু তাৰ মাজতে যদি এই ধৰণে গুৱাহাটীৰ মাজমজিয়াত যদি বন ধ্বংস অভিযানত যদি নামি পৰে, সেয়া আচলতে কোনো কাৰণতে মানি ল'বলগীয়া নহয়, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই কাৰ্যক প্ৰশাসনে ৰাতিটোৰ ভিতৰত যি কাৰ্য সংঘটিত কৰিলে, 26 জোপাতকৈ অধিক বিশাল গছ, ডাঙৰ ডাঙৰ গছ কাটি পেলাই যি কাণ্ড সংঘটিত কৰিলে, সেই কাণ্ডক কিন্তু প্ৰতিজন মহানাগৰিকে এই সময়ত গৰিহণা প্ৰদান কৰিছে। ধন্যবাদ।